নমস্কাৰ মই নীলোৎপল ফাইনেলি অসম আৰক্ষীৰ বাবে বহুত বেছি ভাল খবৰ আহি গ'ল কৰি দিব পাৰে পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে সেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় এতিয়া বন্ধু বান্ধৱীসকল তোমালোকে নিশ্চয় গম পালে যে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰিছিল তাত আমি তিনিটা বিষয়ত আমি কথাখিনি গম পাইছোঁ যে অসম আৰক্ষীত যাতে খালী হৈ ভেকেন্সি থাকিব নোৱাৰে অৰ্থাৎ যিমানখিনি ভেকেন্সি আছে গোটেইখিনি ভেকেন্সি হয়তো উলিয়াই দিব পাৰে তাৰো আমি উমান পাইছোঁ অৰ্থাৎ তেওঁ খালী হৈ থকাটো নিবিচাৰে অসম আৰক্ষীত ভেকেন্সি এক নম্বৰ পইণ্ট সেইটো আৰু দুই নম্বৰ পইণ্ট এইটো যে অসম আৰক্ষীত বৰ্তমান যিমানখিনি চলিত ভেকেন্সিৰ ৰিক্ৰুটমেণ্ট হৈ আছিল অৰ্থাৎ প্ৰায় ৬,০০০ ভেকেন্সি যিহেতু ৰিক্ৰুটমেণ্ট এটা হৈ গৈছিল আছাম পুলিচ হওক ফ'ৰ্থ গ্ৰেড হওক আৰু ABUBS এনেকুৱা ধৰণৰ বহুখিনি পোষ্টৰ যিহেতু ৰিক্ৰুটমেণ্ট হৈ গৈছিল কামাণ্ডোকে ধৰি এইখিনি পোষ্টৰ আমাৰ ৰিক্ৰুটমেণ্টৰ কাম শেষ কৰি অৰ্থাৎ নিযুক্তি শেষ কৰিব বুলি কৈছে মানে তেওঁলোকৰ ৰিজাল্ট দিয়া বা আদি কৰি এপইণ্টমেণ্ট দিয়া পৰ্যন্ত এই গোটেই ৬,০০০ পোষ্টৰ কাম শেষ কৰিব ছেপ্টেম্বৰ মাহৰ আগতে যিহেতু অক্টোবৰৰ কথা কৈছিল এতিয়া অক্টোবৰ নাপাবগৈ কাৰণ অক্টোবৰলৈ যথেষ্ট দীঘলীয়া এটা সময় আছে গতিকে অক্টোবৰ নাপাবগৈ ছেপ্টেম্বৰ আগতে বুলি কৈছে হয়তো জুন মাহত আমাৰ বৰ্তমান অসম আৰক্ষীৰ ৰিজাল্ট দি দিব এইটো ক্লিয়াৰ আৰু জুন মাহত ৰিজাল্ট দি জুলাই শেষলৈ বা আগষ্ট মাহৰ এইখিনি সময়ত হয়তো এপইণ্টমেণ্ট দি তেওঁলোকৰ জইনিং পৰ্যন্ত হৈ যাব পাৰে গতিকে সেইটো এটা আমি পজিটিভ খবৰ পাইছোঁ বহুত বেছি ভাল খবৰ আমি জুন মাহলৈ অপেক্ষা কৰিব লাগিব বৰ্তমান চলিত হৈ থকা অসম আৰক্ষীৰ ৰিজাল্টৰ বাবে কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে ছেপ্টেম্বৰ আগতে আমি এই নিযুক্তিসমূহৰ কাম আমি শেষ কৰিম আৰু ছেপ্টেম্বৰ মাহত আকৌ নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব গতিকে বহুত বেছি ভাল খবৰ ছেপ্টেম্বৰ মাহতে নতুনকৈ আকৌ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব কাৰণ অসম আৰক্ষীত ভেকেন্সি খালী হৈ থকাটো মুখ্যমন্ত্ৰী মহোদয়ে বিচৰা নাই বৰ্তমান যিমানখিনি অসম আৰক্ষীত ভেকেন্সি খালী হৈ আছে হয়তো গোটেইখিনি হয়তো প্ৰকাশ পাই যাব পাৰে আৰু হয়তো আমিও বিচাৰিছোঁ যে যিমানখিনি ভেকেন্সি আছে গোটেই ভেকেন্সিখিনি যাতে দি দিয়ে কাৰণ কম সংখ্যক পোষ্ট দি এটা হাই কাট অফ সৃষ্টি হোৱাতকৈ কাৰণ সৰহ সংখ্যক এটা ভেকেন্সি উলিয়াই দিয়ক যাতে সেইসমূহ ভেকেন্সিত যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে তাৰো আমি আশা কৰিছোঁ এতিয়া মেইন কথা এইটোৱে যে ছেপ্টেম্বৰ মাহৰ আগতে এই বৰ্তমান চলিত ৰিক্ৰুটমেণ্টৰ কাম শেষ কৰি হয়তো তেওঁলোকৰ ফাইনেল ৰিজাল্ট ক্লিয়াৰ কৰি দিব আৰু ছেপ্টেম্বৰ মাহত নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব আছাম ফৰেষ্ট হওক বা অসম আৰক্ষী হওক বা যিমানখিনি অসম আৰক্ষী বিভাগীয় পোষ্ট আহিবলৈ বাকী আছে সেই গোটেইখিনি পোষ্টৰ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব ছেপ্টেম্বৰ মাহত অনলাইন চলিব আৰু ছেপ্টেম্বৰ মাহত যিমানখিনি পোষ্টৰ অনলাইন চলিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছে যে অসম আৰক্ষীত ভেকেন্সি খালী হৈ থকাটো তেওঁ বিচৰা নাই গতিকে বহুত বেছি ভাল খবৰ এটা পজিটিভ নিউজ হয় আমাৰ সকলোৰে বাবে গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক খুব সোনকালে আমাৰ ৰিক্ৰুটমেণ্টৰ কাম আৰম্ভ হ'ব নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব আৰু আমি সকলোৱে এপ্লাই কৰিব পাৰিম গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক জয় অসম ধন্যবাদ